বলক আমি প্ৰথম প্ৰশ্নটোলৈ যাওঁ প্ৰথম প্ৰশ্নটো আছে যদি y/x = 0.20 হয় তেন্তে 2x + 5y / 2x - 5y হ'ব লাগে এতিয়া আমাক দিয়া আছে y/x আৰু ইয়াৰ মানটো দিয়া আছে 0.20 ইয়াক আমি ভগ্নাংশলৈ লৈ যাম দশমিকটো কাৰণ 1 পাতিলোঁ দশমিকৰ পিছত কিমানটা সংখ্যা আছে দুটা আৰু থাকি যাব এতিয়া 20 20 × 20 20 5 × 100 তাৰ মানে y ৰ মানটো আমি কিমান পালোঁ 1 আৰু x ৰ মানটো পালোঁ 5 আমি এতিয়া ইয়াৰ মানটো উলিয়াব লাগিব এইটো কি আছে 2x + 5y 2x - 5y দুইটা একেই আছে খালি এটাত প্লাস আৰু এটাত মাইনাস আছে এটা মানটো মিলাই লচোন কিমান হ'ব x ৰ মান পাইছিলোঁ 5 2 5 × 10 y ৰ মানটো পাইছিলোঁ 1 5 × 5 ইয়াতো 10 হ'ব এফালে মাইনাস হ'ব এইটো কিমান হ'ল 15 আৰু এফালে তলত থাকিলে 5 5 3 × 15 5 × 5 অনুপাতত নিলে কি হ'ব 3:1 আছে নে কৰবাত 3:1 আছে এটা শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটোলৈ যাম আমি এবাৰ আমি 2 নম্বৰ প্ৰশ্নটোলৈ আহিম দিয়া আছে যদি x 15 7 আৰু 21 সমানুপাতত থাকে তেন্তে x ৰ মান উলিয়াব লাগে তাৰ মানে দিয়া আছে তো x 15 7 আৰু 21 সমানুপাত বুলি ক'লে আমি এজোৰ এজোৰকৈ ভগাই ল'ম তাৰপিছত চাম সিহঁতৰ মাজত ৰিলেশ্যন কি আছে প্ৰতিজোৰতে ৰিলেশ্যন একেই হ'ব সমানুপাত মানে সেইটোৱে বুজায় যে প্ৰতিজোৰতে ৰিলেশ্যন একেই হ'ব x অজ্ঞাত ৰাখি গতিকে x আৰু 15 মাজত আমি নাজানিম ৰিলেশ্যনটো কি সম্পৰ্ক কি আমি দ্বিতীয় জোৰলৈ যাম 7 আৰু 21 যে 7 আৰু 21 ৰ মাজত কি আছে ৰিলেশ্যন 7 ৰ লগত কি পূৰণ বা হৰণ কৰিলে 21 হ'ব সেইটো উলিয়াম আমি নিশ্চয় জানো 7 ৰ লগত 3 যদি পূৰণ কৰোঁ 21 হ'ব তাৰ মানে ইয়াতো তেনেকৈ হ'ব x ৰ লগত 3 পূৰণ কৰিলে 15 হ'ব লাগিব x ৰ মানটো কিমান হ'ব কি সংখ্যাৰ লগত 3 পূৰণ কৰিলে 15 হ'ব 5 ৰ লগত গতিকে x ৰ মানটো কি হ'ব 5 এটা x ৰ মানটো 5 নেক্সট কোৱেশ্চনটোলৈ যাম এটো আমি শেষত কৰিম যেহেতু এটো অলপ প্ৰবলেম আছে গতিকে আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাম এটো দেখোতে আমি গম পাম একেবাৰে সহজ যাৰ মুখস্থ আছে 1 বা 10 লৈকে কিউব সি মুখতে এনসাৰ উলিয়া পেলাব 125 ৰ ঘনমূল কি হ'ব 5 343 ৰ ঘনমূল কি হ'ব 7 729 ৰ ঘনমূল কি হ'ব 9 গোটেইখিনি যোগ কৰি দিও আমি 7 ৰ পাছে 12 12 9 21 21 কত আছে এটো ইয়াৰ পিছত প্ৰশ্নটো হ'ল এটা পূৰ্ণবৰ্গ পাবলৈ 5451 ৰ লগত যোগ কৰিব পৰা সৰু সংখ্যাটো কি তলত চাৰিটা অপচন দিয়া আছে সেই চাৰিটাৰ ভিতৰত কোনটো সংখ্যা যোগ কৰিলে ই এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব আমি কৰিম এতিয়া প্ৰথম আমি ইয়াক বৰ্গমূলৰ হৰণ কৰিবলৈ চেষ্টা কৰিম সংখ্যাটো কিমান আছে 5451 বৰ্গমূলৰ হৰণ জানো আমি সোঁফালৰ পৰা দুটা দুটাকৈ ভগাই ল'ম ইয়াত কিমান পৰিছে 54 কি স্কোৱাৰ কৰিলে 54 ৰ ওচৰ যাব নিশ্চয় জানিম 7 7 গুণ 49 তাৰপিছত 4 ৰ পৰা 9 নাযায় 1 ধাৰ কৰিম 14 14 ৰ পৰা 9 গ'লে 5 আৰু 51 নামি আহিব এজোৰকে নামি আহে 7 7 যোগ কৰিম 14 এতিয়া এনেকুৱা সংখ্যা পাতিব লাগিব ইয়াতকে অকমান ডাঙৰ হ'ব লাগিব 551 কৈ অকমান ডাঙৰ হ'ব লাগিব কাৰণ যোগ কৰিব লাগিব গতিকে এনেকুৱা কি সংখ্যা আছে যে ইয়াত কিবা এটা পাতিম ইয়াত কিবা এটা পাতিম পতাৰ লগে লগে এই দুটা পূৰণ কৰাৰ লগে লগে ইয়াতকে অকমান ডাঙৰ ল'ব লাগিব আমি নিজেই ভাবি ল'ব লাগিব যদি আমি প্ৰেক্টিছ কৰোঁ এবাৰতে পাৰিম যদি প্ৰেক্টিছ নকৰোঁ আমি বাৰ বাৰ পূৰণ কৰি পেলাই উলিয়াব লাগিব এতিয়া মই এটা সংখ্যা ধাৰণা কৰি পেলাই পাতি চাওঁ আইডিয়া কৰি পেলাই মিলে নে নিমিলে চাওঁ মই এবাৰ ইয়াত 4 পাতি চাওঁচোন কি হয় 144 পূৰণ কৰিম 4 4 গুণ 16 4 4 গুণ 16 একে 17 4 গুণ 4 একে 5 ইয়াতকে ডাঙৰ হয় নাই গতিকে এইটোৱে হ'ব 576 এতিয়া আমি উল্টাকে বিয়োগ কৰিম কিমান প্ৰয়োজন হৈছে কিমান বেছি আছে সেই বেছিটোৱে আমাৰ এনসাৰ হ'ব 6 ৰ পৰা যদি 1 যায় থাকিব 5
7ৰ পৰা যদি 5 যায় থাকিব 2 আছে নেকি ক'ৰবাত 25 আছে গতিকে সেইটোৱে আমাৰ ৰাইট এনসাৰ ইয়াৰ পিছৰ প্ৰশ্নটো এই কোণৰ মান উলিয়াব লাগে এই কোণৰ মান উলিয়াব লাগে এই কোণৰ পৰা সৰি এই 6 নম্বৰ প্ৰশ্নটো এই কোণৰ পৰা এই ইকুৱেশ্যনটোৰ পৰা এমৰ মান উলিয়াব লাগে কেনেকৈ উলিয়াম গতিকে আমি দেখা পাইছোঁ ইয়াত গোটেইখিনিতে ভিতৰত 7 7 7 7 আছে মানে ভূমিটো একে আছে এতিয়া আমি পাৱাৰখিনি মিলাম এইটো আমি লিখিলে কেনেকৈ লিখিব পাৰিম 7 যেতিয়া বৰ্গমূল হওক বা ঘনমূল হওক ইয়াত যিটো সংখ্যা থাকে সেইটো সদায় পাৱাৰত ভগ্নাংশত আহে ইয়াত কি আছে m আছে এইটো 7ৰ লগতে আছে আৰু এইটো কি আছে বাহিৰত আছে গতিকে যেটো 7ৰ ওপৰত ডাইৰেক্ট পাৱাৰ আছে ই সদায় ওপৰত থাকিব আৰু বাকিটো তলত আহি যাব ইনটু ইয়াতো 4 আছে গতিকে পাৱাৰত ভগ্নাংশৰ তলত যাব m/4 ইকুৱেল টু এইটো 6 আছে এইটো ক'ত যাব 1/6 এটা দেখা পাইছোঁ গোটেইখিনি ভগ্নাংশ গোটেইখিনি বেজ মানে ভূমি একে একে 7 7 7 আৰু যেতিয়া ভূমি একে একে থাকে আৰু মাজত যদি পূৰণচিন থাকে কি হয় পাৱাৰৰ মাজত যোগ হয় এতিয়া আমি যোগ কৰিবলৈ চেষ্টা কৰিম m/3 প্লাছ m/4 ইকুৱেল টু 1/6 তলত বেলেগ বেলেগ সংখ্যা আছে লসাগু ল'ম ইহঁত দুটা পূৰণফল হ'ব 12 3 এ 12ক 4 বাৰ যায় 4 লগত m পূৰণ কৰিলে 4m 4 এ 12ক 3 বাৰ যায় 3 লগত m পূৰণ কৰিলে 3m থাকিল 1/6 6 এ 12ক দুবাৰ যাব তাৰপিছত থাকি গ'ল এফালে থাকিব 4m আৰু এফালে 3m টোটাল হ'ব 7m তলত থাকিলে 2 ওপৰত এফালে থাকিলে 1 আমি 2টো সমান চিহ্ন এফালে পঠিয়াই দিম কিন্তু হৰণ হৈছে এফালে গ'লে পূৰণ হ'ব 7m ইকুৱেল টু 2 হ'ব 7 টো m ৰ লগত কি হৈছে পূৰণ হৈ আছে সমান চিহ্ন এফালে গ'লে হৰণ m মানে আমি কি পাম 2/7 অপশ্যনত ক'ৰবাত আছে নেকি চাম 2/7 অপশ্যন নম্বৰ C নেক্সট কুৱেশ্যন আমি এতিয়া ইয়াক সলভ কৰিম এই চিনটোৱে বুজাইছে পাৱাৰত আছে এইটো মই এবাৰ লিখি দিছোঁ m ৰুট n ৰুট a হোল টু দি পাৱাৰ mn ইয়াৰ মানটো উলিয়াব লাগে কেনেকৈ উলিয়াম চাই লওঁ এইটোৰ ক্ষেত্ৰত আমি এই ভিতৰৰ পৰা আহিম প্ৰথমতে কি আছে a আছে এৰ বাহিৰত ৰুটৰ লগত যেটো সংখ্যা থাকিব এইটো ভগ্নাংশত আহি যাব 1/n এটো হৈ গ'ল ইয়াৰ ওপৰত আকৌ ৰুট আছে তাৰ মানে এইটো যেটো সংখ্যা আছে এটো লগত আহি যাব n ৰ লগত ভগ্নাংশ তলত আহি যাব nm আৰু ওপৰত কি দিয়া আছে ওপৰত দিয়া আছে হোল টু দি পাৱাৰ m n আমি কি জানো পাৱাৰৰ ওপৰত যদি পাৱাৰ থাকে এৰ পাৱাৰত এটো আছে এৰ পাৱাৰত আছে 1/nm আকৌ তাৰ ওপৰত পাৱাৰ আছে কি mn আমি জানো যে পাৱাৰৰ ওপৰত পাৱাৰ থাকে এনেকুৱা পাইছিলো এটা সূত্ৰ আছিল a to the power m whole to the power n equal to power মাজত পূৰণ হৈ যায় a to the power m n এনেকুৱা আছিল ইয়াতো পাৱাৰৰ ওপৰত পাৱাৰ আছে গতিকে এই দুটা পূৰণ হ'ব অৰ্থাৎ আমি এনেকৈ লিখিব লাগিব a to the power 1/n m ইনটু ওপৰত পাৱাৰ থকা কাৰণে এইখিনি পূৰণ হ'ব m n আৰু এইখিনি হ'ল ভগ্নাংশৰ তলত মানে ইয়াৰ তলত একো নাই মানে 1 এটা আছে আৰু এইটো ওপৰৰ সংখ্যা এইখিনি হ'ল তলৰ সংখ্যা একে একে ভগ্নাংশৰ ক্ষেত্ৰত তলত আৰু ওপৰত যদি একে একে কিবা সংখ্যা দেখা পাওঁ বা একে একে কিবা চলক দেখা পাওঁ কাটা কৰি যাব ইয়াতো n আছে ইয়াতো m আছে ইয়াতো m আছে ইয়াতো n আছে দুইটা এটা তলত আছে ভগ্নাংশৰ এটা আছে ওপৰত গতিকে কেনসেল যাব আৰু এটো ইয়াত ওপৰত একো নাই মানে 1 1 আছে আৰু 1 1 থাকিলে সেইটো লাষ্টত কি ওলাব a ওলাব সাম অপচনত ক'বাত আছে নেকি a অপচন নম্বৰ বি সম্পূৰ্ণ শুদ্ধ উত্তৰ আমি নেক্সট প্ৰশ্নটোলৈ যাম এতিয়া দিয়া আছে n যিকোনো যোগাত্মক অখণ্ড সংখ্যা যোগাত্মক অখণ্ড সংখ্যা মানে হ'ল 1 ৰ পৰা আৰম্ভ কৰি যিমানখিনি প্লাছৰ সংখ্যা আছে সেইখিনি কোৱা হয় যোগাত্মক অখণ্ড সংখ্যা প্লাছৰ সংখ্যাখিনি n যদি যিকোনো যোগাত্মক সংখ্যা হয় আমাক ইয়াৰ মানটো উলিয়াবলৈ দিছে আৰু এই মানটো সদায় কিহেৰে হৰণ যাব সেটা আমাক সুধিছে আমি যিকোনো এটা সংখ্যা লৈ ল'ম
যোগাত্মক তো আমি যোগাত্মক প্ৰথম সংখ্যাটো কি জানো 1 আমি 1 পাতি ল'ম এটো এনৰ মানটো 1 ধৰি ল'ম আমি এনৰ মানটো 1 ধৰি ল'ম কি হ'ব 6 পাৱাৰত 1 থাকিব 5 পাৱাৰত 1 থাকিব পাৱাৰত 1 থকা মানে কি সেইটো সংখ্যা 6 এটা মানে কি আছে ইয়াৰ মানটো 6 হ'ব 5 এটা আছে মানে কি ইয়াৰ মানটো 5 হ'ব বিয়োগ কৰিলে কিমান পাম আমি 1 পাম গতিকে এটো ইকুৱেশ্যনৰ যেটো সংখ্যা ওলাব সেটো সদায় 1 এৰে হৰণ যাব ইয়াত 1 আছে নে কৰবাত অপচনত এটো 1 এৰে হৰণ যাব 1 এৰে শেষ হ'ব নেক্সট কোৱেশ্যন n স্কোয়াৰ আৰু n মাইনাছ 1 স্কোয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে এটো n স্কোয়াৰ আৰু n মাইনাছ 1 স্কোয়াৰৰ মাজত কিমানটা সংখ্যা আছে এনেকুৱা অংকৰ ক্ষেত্ৰত এটো প্ৰশ্নৰ ক্ষেত্ৰত আমি চাম সৰু সংখ্যাটো কি আছে n স্কোয়াৰ আৰু n মাইনাছ 1 স্কোয়াৰৰ মাজত n মাইনাছ 1 টো সৰু গতিকে ইয়াক আমি 2 দি হৰণ কৰিম সেইটো আমাৰ এনসাৰ হ'ব 2 দি হৰণ কৰিম আমি এতিয়া চাম এটো অপচনত আছে নেকি ক'বাত অপচনত নাই তাৰ মানে পূৰণ কৰিবলৈ দিছে 2 লগত n পূৰণ কৰিলে কি হ'ব 2n 2 লগত 1 পূৰণ কৰিলে 2 গুণ 2 আছে নেকি ক'বাত এটো সম্পূৰ্ণ শুদ্ধ উত্তৰ d2 নেক্সট 10 নম্বৰ একেবাৰে সহজ প্ৰশ্ন 10x minus 25 divided by 2x minus 5 দিয়াব লাগে 10x minus 25 divided by 2x minus 5 ইয়াৰ ভ্যালুটো কি হ'ব অপচনত দিয়া আছে কোনটো শুদ্ধ উত্তৰ হয় আমি কি কৰিম ওপৰৰ চাম কিবা সংখ্যা কমন আহে নেকি কিবা কমন আহে নেকি 10 আৰু 25ত 5 সংখ্যা এটা কমন আছে দুইটাতে 5 দি যাব যদি 5 কমন লওঁ 2 5 গুণ 10 গতিকে ইয়াত 2 থাকি যাব লগত x এটা আছে x থাকি যাব 5 5 গুণ 25 5 টো আমি উলিয়াই লৈ আহিলো থাকিব 5 আৰু তলত হেতুকে আছে যেটো ব্ৰেকেটত আমি পাইছো আৰু ভগ্নাংশৰ তলত আৰু ওপৰত যদি একেকে কিবা থাকে আমি কাটি দিব পাৰো আৰু কাটি দিয়াৰ পিছত কি থাকি যাব 5 থাকি যাব গতিকে এই 5 টোই হ'ব আমাৰ কাৰেক্ট আনসাৰ অপচন নম্বৰ সি নেক্সট তলৰ কোনটো যুগ্ম বৰ্গ সংখ্যা হ'বলৈ সংখ্যাটো যুগ্ম হ'ব লাগিব ইয়াত চাম যুগ্ম কিমানটা আছে এটো অযুগ্ম সংখ্যা এটো উত্তৰ হ'বই নোৱাৰে এটো অযুগ্ম সংখ্যা এটো হ'ব নোৱাৰে এতিয়া যুগ্ম বৰ্গ সংখ্যা এটা আমি জানিব লাগিব আমাৰ 1 পৰা চাগে 30 লৈকে ক্লাস 10 ৰ ল'ৰা-ছোৱালী সকলোৰে মুখস্থ থাকিব লাগে আৰু সেইটো ক্ষেত্ৰত আমি গম পাওঁ যে 284 টো কোনো সংখ্যা বৰ্গ কৰিলে 284 পোৱা নাযায় এটা অপচন থাকিব অপচন নম্বৰ সি 256 তাৰ পাছত আমাক দিয়া আছে যদি x সমানুপাত 1/y হয় মানে এটো দিয়া আছে যদি x সমানুপাত 1/y হয় আৰু y ৰ মান 20 আছে x ৰ মান 5 আছে আৰু আকৌ যদি x ৰ মান 50 হয় y ৰ মান কিমান হ'ব y ৰ তলত আছে মানে কি হৰণ হৈ আছে সমানচিহ্ন ফালে আহিলে কি হৈ যাব পূৰণ হৈ যাব আৰু সমানুপাত 1 আৰু সমানুপাত চিন এটা উঠালে যিকোনো এটা আমি ধ্ৰুৱক পাতিব লাগে কে এটো মানে কনস্ট্যান্ট তাৰ মানে এই দুটাৰ মানটো কিতে সলনি নহয় এই দুটা পূৰণ কৰিলে যি হ'ব সদায় একে ওলাব লাগিব লাগিলে সংখ্যা কিটা বেলেগ বেলেগ হওক x আৰু y ৰ মান সলনি হৈ থাকক কিন্তু পূৰণ কৰিলে একে একে ওলাব লাগিব প্ৰথম জোৰত চাম আমি x আৰু y ৰ মান কিমান দিয়া আছে ইয়াত y ৰ মান 20 দিয়া আছে আৰু x ৰ মান দিয়া আছে 5 100 এতিয়া আমি x ৰ মান যিমানে খাল সলনি নকৰো কিয় পূৰণ কৰাৰ পিছত 100 ওলাব লাগিব ইয়াত কিমান দিয়া আছে x ৰ মান 50 নেক্সটত x ৰ মান দিয়া আছে 50 y ৰ মানটো কিমান হ'ব 50 ৰ লগত কিমান পূৰণ কৰিলে এতিয়া 100 হ'ব নিশ্চয় 2 পূৰণ কৰিলে হ'ব গতিকে y ৰ মানটো কি হ'ব 2 হ'ব আসেনে আমাৰ অপচনত অপচন নম্বৰ সি শুদ্ধ উত্তৰ আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িম একেবাৰে সহজ কোৱেশ্চন এটো যিখিনি সহজ কোৱেশ্চন সেইখিনিত আমি বেছি সময় নলগাও ভিডিওটো আমি দীঘলীয়া কৰিব নখোজো গতিকে যিবিলাক সহজ কোৱেশ্চন কম সময়তে আমি শেষ কৰি দিম ইয়াত কি আছে 23 ৰ ঘনৰ একক স্থানত কি থাকিব 23 যদি আমি কিউব কৰো একক স্থানত কি থাকিব আমি 3 কিউব কৰিলে একক স্থানত কি থাকিব এটো উলিয়াম 27 একক স্থানত কি আছে 7 আছে গতিকে এনসাৰটো হ'ব 7 নেক্সট কোৱেশ্চন যদি -3 to the power m plus 1
ইনটু মাইনাছ 3 টু দি পাৱাৰ 5 ইকুৱেল টু মাইনাছ 3 টু দি পাৱাৰ 7 হয় এমৰ মানটো নিৰ্ণয় কৰিব লাগে ইয়াত এমৰ মানটো নিৰ্ণয় কৰিব লাগে কুৱেশ্যনটো থাকি গ'ল এমৰ মানটো নিৰ্ণয় কৰিব লাগে যেহেতু ভূমি একে একে আছে গতিকে আমাক চিন্তা কৰিবলগীয়া একোৱেই নাই যেতিয়া ভূমি একে একে থাকে তেতিয়া পাৱাৰৰ মাজত কি হয় যদি পূৰণ থাকে মাজত পাৱাৰৰ মাজত যোগ হয় সমান চিনৰ ফালে টোটেল কিমান আছে 7 আছে আমি সমান চিনৰ বাওঁফালেও পাৱাৰটো মিলাই পেলাই যোগ কৰি পেলাই টোটেল 7 হ'ব লাগিব ইয়াত কি আছে 5 একে 6 আৰু 6 একে 7 গতিকে এমৰ মানটো কি হ'ব 1 তলৰ কোনটো সংখ্যাৰে 3087 পূৰণ কৰি তলৰ কোনটো সংখ্যাৰে 3087 পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হ'ব ইয়াক আমি চুটি হৰণ পদ্ধতি হৰণ কৰিব লাগিব প্ৰথম 3087 3 দি যদি আমি হৰণ কৰোঁ 3 গুণ 3 3 0 গুণ 0 3 2 গুণ 6 2 থাকিব 27 3 9 গুণ 27 আকৌ 3 দি চাম 3 3 গুণ 9 2 এক এটা থাকিব 3 4 গুণ 12 3 3 গুণ 9 3 4 3 মানে জানো আমি 7 দি ইয়াক 49 বাৰ যাব আৰু 7 7 গুণ 49 ঘন সংখ্যা হ'বলৈ হ'লে আমি হৰণ কৰাৰ পিছত যিবিলাক সংখ্যা ওলাব 3 বাৰ 3 বাৰ থাকিব লাগিব 7 3 বাৰ আছে ঠিকে আছে কিন্তু 3 টো দুবাৰ আছে গতিকে 3 আৰু এটা লাগিব আৰু সেইটো দি আমি পূৰণ কৰিব লাগিব সেইটোৱে হ'ব আমাৰ উত্তৰ নেক্সট এনেকুৱা ধৰণৰ কুৱেশ্যনৰ ক্ষেত্ৰত A:B:C ইকুৱেল টু 6:4:5 আছে এনেকুৱা ক্ষেত্ৰত আমি কি কৰিব লাগিব প্ৰথম আমাক ৰিভাৰ্ছ কৰি দিছে ওলোটাই দিছে লুটিয়াই দিছে গোটেইখিনিকে আৰু সেইটো ক্ষেত্ৰত কি কৰিব লাগিব মনত ৰাখিম আমি প্ৰথম 1/a উলিয়াব লাগে a মানটো আমি পাহৰি যাম বাকী দুটা কি আছে 4 আৰু 5 পূৰণ কৰিলে কিমান হ'ব 20 হৈ গ'ল 1/a তাৰপিছত 1/b ওলাব লাগে b মানটো আমি ঢাকি দিম থাকি যাব কি দুটা থাকি যাব 6 আৰু 5 6 5 গুণ 30 1/c ওলাব লাগে আমি c মানটো ঢাকি দিম ইয়াত থাকি যাব কি 6 ইনটু 4 6 4 গুণ 24 কাটিম এতিয়া 2 10 গুণ 20 2 15 গুণ 30 আৰু 2 12 গুণ আছেনে অপশ্যনত কৰবাত এইটো আছে এই বিটো আমাৰ সম্পূৰ্ণ শুদ্ধ উত্তৰ নেক্সট 289 এককৰ স্থানত থকা অংকটো হ'ল 1 সম্পূৰ্ণ শুদ্ধ 169 বৰ্গমূলৰ সদায় কি হ'ব 13 হ'ব সম্পূৰ্ণ শুদ্ধ 100টো এটা পূৰ্ণ ঘন নহয় গতিকে 1টো শুদ্ধ উক্তি 2টো শুদ্ধ এইটো ভুল অপশ্যনত ক'ত আছে কেৱল উক্তি 1 আৰু 2 শুদ্ধ এইটোৱে শুদ্ধ উত্তৰ পিছৰখিনি চাবই নালাগে আৰু শেষৰটো প্ৰশ্নলৈ যাম ইয়াত দিয়া আছে 0.000105 প্ৰামাণিক ৰূপটো কি এক প্ৰামাণিক ৰূপ এটা আছে আমি এক প্ৰামাণিক ৰূপলৈ নিম কেনেকৈ নিম যদি আৰম্ভণিতে দশমিক থাকে পাৱাৰত সদায় সূচকত সদায় মাইনাছ আহিব ইয়াত সূচকত মাইনাছ নাই মানে এইটো হ'ব নোৱাৰে এতিয়া এইখিনিত গোটেইখিনিতে সূচকত মাইনাছ আছে গতিকে তিনিটাৰ ভিতৰত যিকোনো এটা হোৱাৰ সম্ভাৱনা আছে তাৰপিছত ছেকেণ্ড নিয়মটো হ'ল প্ৰায় যিটো অৰিজিনেল যিটো সংখ্যা থাকিব শূন্যৰ বাহিৰে 105 আমি কি কৰোঁ সংখ্যাৰ এটা সংখ্যা এৰি পেলাই দশমিক দিওঁ এটা সংখ্যা এৰি পেলাই দশমিক দিলে 1ৰ পিছত হ'ব 1ৰ পিছত দশমিক কেইটা আছে ইয়াত এটা আছে ইয়াত এটা আছে এইটো নাই মানে এইটো হ'ব নোৱাৰে তাৰপিছত কি চাম ইয়াত -5 আছে ইয়াত -4 আছে এতিয়া কোনটো হ'ব তাৰ কাৰণে আমি হিচাপ কৰি যাম এই দশমিকটো তাৰ আগৰ যিটো স্থান আছিল তাৰ পৰা কিমান ঘৰ পিছুৱাই আহিছে এঘৰ পিছুৱাই আহিছে 2 ঘৰ 3 ঘৰ 4 ঘৰ 4 ঘৰ পিছত দশমিক পৰিছে গতিকে -4 হ'ব অপশ্যন নম্বৰ চি এটা কুৱেশ্যন ৰখি গৈছিলে সেইটো মই কৰি দিছোঁ এতিয়া আমি এই প্ৰশ্নটো এৰি থৈ গৈছিলোঁ যিহেতু ভাবিছিলোঁ মই কেমেৰাত এই অপশ্যনকেইটা ক্লিয়াৰ নহয় গতিকে ইয়াত অপশ্যনকেইটা চাই লওক এবাৰ যদি x y সমানুপাত হয় তেন্তে কোনকেইটা অপশ্যন শুদ্ধ হ'ব যদি x y সমানুপাত এনেকুৱা চিষ্টেমত হ'ব এতিয়া x বোলে y সমানুপাত এনেকুৱা যদি হয় কি হ'ব আমি x/y1 x1/y1 x2/y2 যেহেতু সমানুপাত এনেকুৱা টাইপত হ'ব হয় অপশ্যনত এইটো থাকিব লাগে যদি x সমানুপাত y হয় আছে নেকি চেক কৰিম x1 x2 x y1 y2 নাইকিয়া আমি এতিয়া এইটো ডাইৰেক্ট বিচাৰি পোৱা নাই অপশ্যনত গোটেইখিনিত চাওঁ ক'তো নাই আমি কি কৰিম উল্টা কৰি দিম অলপ ক্ৰছ পূৰণ কৰিম ইফাল সিফাল কৰিম মিলাবলৈ এই ৱাইটো হৰণ হৈছে সমান চিহ্নৰ সিফালে গ'লে কি হ'ব পূৰণ আৰু পূৰণ মানে যাবগৈ ওপৰলৈ
এইটো এক্সটোৰ সলনি যাবগৈ y1 আৰু ইয়াত x2টো পূৰণ হৈ আছে সমানখিনি এফালে আহিলে হৰণ মানে তলত আহি যাব এইটো তাৰপিছত তলত আছে y2 এইটো আছে নেকি অপশ্যনত চাম x1 x2 x1 x2 এইটো x1 x2 y1 y2 প্ৰথমটোৰ লগতে মিলি গৈছে এইটো শুদ্ধ উত্তৰ